আমি PMC চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। আজি আমি প্ৰস্তুত কৰি উলিওৱা প্ৰকল্পটিৰ আৱাসটো হৈছে বহনক্ষম উন্নয়নৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণ। ভাৰতবৰ্ষত এনে কিছুমান ঠাই আছে য'ত পানীৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ বাবে আমি এই প্ৰকল্পটি প্ৰস্তুত কৰি উলিয়াইছোঁ। এই প্ৰকল্পটিৰ চালৰ পৰা অহা পানীসমূহ আমি এটা টেংকিত সংৰক্ষণ কৰি তাত প্ৰাকৃতিক সামগ্ৰীসমূহ যেনে শিল, বালি, এঙাৰ আদি দি পেলাই আমি ফিল্টাৰ কৰি আমি সেই পানীবোৰ কোনো সুবিধা বা আমি নিজৰ বাবে লাগতীয়াল কৰি প্ৰস্তুত কৰিব পাৰোঁ আৰু সেই পানীসমূহ আমি বিভিন্ন ঘৰুৱা কামত খোৱাৰ বাবে উপযোগী কৰি তুলিব পাৰোঁ। আৰু এই প্ৰকল্পটিৰ জৰিয়তে ভাৰতবৰ্ষৰ যিবোৰ ঠাইতে পানীৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ মানুহবোৰেও এই প্ৰকল্পটিৰ জৰিয়তে বিভিন্ন সুবিধা পাব। তাৰ বাবে আমি এই প্ৰকল্পটি বাছি উলিয়াইছোঁ।